জীৱিকা সখী আৰু অৰুণোদয় আঁচনিৰ কিছু সুখবৰ লৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে জীৱিকা সখীৰ কিছু লোকে এতিয়াও স্কুটি পোৱা নাই আৰু সেইসকলক বৰ্তমানে স্কুটি প্ৰদান কৰা হ'ব। লগতে ৰাজ্যখনৰ বহু সংখ্যক লোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই আৰু সেই লোকসকলক অৰুণোদয় আঁচনি দিয়াৰ কথা ক'লে আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন আৰু প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। লগতে আপুনি যদি প্ৰথমবাৰৰ কাৰণে NPG চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী ৫,২৪২ গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছু ট্ৰেন্সপৰ্ট টেক্সত আমাৰ সাল সলনি আছে, বিশেষকৈ ই-ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব। অৰুণোদয় ২ৰ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবা ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে, ময়ো আচৰিত হৈ আছিলোঁ, মাজে মাজে চিন্তিত হৈ আছিলোঁ। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই। আপোনালোকে শুনি থাকে। তেতিয়া আমি সুধিছিলোঁ যে কিয় শংকৰদেৱ বঁটা দিয়া নাই, দিয়াটোতো আমাৰ কোনো আপত্তি নাই। তেতিয়া আমি গম পালোঁ যে ২০০৮ চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহ'ব, ৩ বছৰতহে এবাৰ দিয়া হ'ব। ইমান দিন আমি এনেই গালি খাই আছিলোঁ, অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই, ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই। আচলতে ২০০৮ চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে আমি ৩ বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম। সেইকাৰণে ২০১১ত
কনক সেন ডেকাক দিছিলে, 2008ত শৰ্মিলা টেগুৰক দিছিলে, 9-10 দিয়া নাছিলে। আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে, 12-13 দিয়া নাছিলে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকে 17 আৰু 20ত দিলে, বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহা। এতিয়া 3 বছৰ হৈ গ'ল, 2023। গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছো। গতিকে ইমান দিন আমি এনেই গালি খাই আছিলো, আজিহে এইটো 86ত আৰম্ভ কৰোঁতে এজিপিৰ দিনত এইটো বছৰে বছৰে আছিলে, বাৰ্ষিক বঁটা আছিলে। 1986ত আৰম্ভ কৰিছিলে, প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে, 87ত ভূপেন হাজৰিকাই পাইছিলে, 88ত সত্যজিৎ ৰয়ে পাইছিলে, এনেকে 89ত মহেশ্বৰ নয়গে পাইছিলে। কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় সোণাল মানসিং জানে, তেওঁ পদ্মশ্ৰী হয়, ৰাজ্যসভাৰ সোণাল মানসিং, পদ্ম বিভূষণ হয় তেখেত সোণাল মানসিং। 3 বছৰ দিয়াৰ চিষ্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে। গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলো, আজি কেবিনেটত কথাটো ওলালে। গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি, 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয়। গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো, আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকে আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি শংকৰদেৱ বঁটা দিবৰ কাৰণে সিদ্ধান্ত লৈছো। আৰু মই যিসকলে শংকৰদেৱ বঁটাটো আমি দিয়া নাই বুলি আমাক সমালোচনা কৰি আছিলে, তেখেতসকলৰ ওচৰত মই কৈছো যে 3 বছৰে বঁটা দিয়াৰ সিদ্ধান্তটো 2008ত কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে, আৰু তেনেকে এতিয়া প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হয়, আৰু কোনো 3 বছৰতে এতিয়ালৈকে এইটো মিছ হোৱা নাই। মই চেক কৰিলো ৰেকৰ্ড, 8তো দিছিলে, 11তো দিছিলে, 14তো দিছিলে, 17তো দিছিলে, 20তো দিছিলে, অৰ্থাৎ কোভিডৰ সময়তো এইটো বন্ধ হোৱা নাছিলে। শেষত এটা সৰু কথা যে আমাৰ মাধৱদেৱৰ তিথিৰ বন্ধটো 23 তাৰিখে আছিলে, কিন্তু আমাক সকলোৱে জনাইছে যে এবাৰ 23 তাৰিখে সন্ধিয়াৰ পৰাহে তিথি লাগিব, একচুৱেল সকলোৱে উদযাপন কৰিব 24 ছেপ্টেম্বৰত। সেইকাৰণে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধটো আমি 23 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 24 ছেপ্টেম্বৰলৈকে আমি লৈ গৈছো। আৰু কিছু সৰু সৰু সিদ্ধান্ত কেবিনেটত আছে, এইটো টুইট বা ছ'চিয়েল মিডিয়া যোগে আপোনালোকে জানিব পাৰিব। যদি কিবা আপোনালোকৰ 2-এটা প্ৰশ্ন আছে কৰিব পাৰে। আৰু ৰাতিপুৱা মই যথেষ্ট কৈছোৱে, গতিকে এইখিনি ৰিপিট নকৰি মাজুলীত থকা মানুহৰ মাজত ক্ৰয় বিক্ৰয় হ'ব, আৰু আজি থাকিলে নহ'ব, 3টা প্ৰজন্মৰ পৰা থাকিব লাগিব। বৰপেটাৰ ক্ষেত্ৰতো 3টা প্ৰজন্ম, কিন্তু বৰপেটাত ৰেডিয়াছটো হ'ল 5 কিলোমিটাৰ, বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ। কিন্তু মাজুলীত যিহেতু বহুত সত্ৰ সিঁচৰিত হৈ আছে, সেইকাৰণে আমি গোটেই মাজুলীখনক প্ৰটেক্টেড এৰিয়া কৰিছো।